ইতিমধ্যে অসুস্থ জুবিন গাৰ্গ বৰঝাৰৰ পৰা আয়ুৰচন্দ্ৰা হাস্পতাললৈ জুবিন গাৰ্গ আহি আছে এতিয়া জুবিনৰ চিকিৎসাৰ বাবে গঠন কৰা হৈছে চিকিৎসকৰ বিশেষ টিম দলটোত আছে জুবিনক পূৰ্বে চিকিৎসা কৰা চিকিৎসকো জ্যেষ্ঠ চিকিৎসকসকলকো অনা হৈছে স্নায়ুৰোগ বিশেষজ্ঞ চিকিৎসকো ৰখা হৈছে দলটোত প্ৰয়োজনত অনা হ'ব ৰাজ্যৰ বাহিৰৰো বাহিৰৰ চিকিৎসকৰেও যোগাযোগত আছে আয়ুৰচন্দ্ৰা কৰ্তৃপক্ষ শেহতীয়া খবৰ আমি জনাইছো কিছু পূৰ্বে ইতিমধ্যে আহি তেওঁ বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছিল বৰঝাৰ বিমানবন্দৰৰ পৰা আয়ুৰচন্দ্ৰা হাস্পতাললৈ জুবিন গাৰ্গক লৈ অহা হৈছে অসুস্থ জুবিন গাৰ্গ এতিয়া আয়ুৰচন্দ্ৰা হাস্পতাললৈ আহি আছে শেহতীয়া আপডেটছ জনাইছো দৃশ্য দেখুৱাইছো ইতিমধ্যে আহি আছে তেখেতে এই এম্বুলেন্সৰ যোগেদি তেওঁক লৈ অহা হৈছে প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা কতো যাতে ভিৰ নালাগে তেনেকুৱাকৈ জুবিন গাৰ্গক ইতিমধ্যে অনা হৈছে আৰু তেওঁ আয়ুৰচন্দ্ৰা হাস্পতাললৈ আহি আছে আৰু কিছু সময়ৰ পাছতে তেওঁ আয়ুৰচন্দ্ৰাত আহি তাত চিকিৎসকৰ তত্ত্বাৱধানত থাকিব তেওঁক তৎক্ষণাত চিকিৎসা কৰা হ'ব ইতিমধ্যে বিশেষ টিম গঠন কৰা হৈছে বিশেষ টিমে তদাৰক কৰি আছে সমগ্ৰ ঘটনা গুৱাহাটীত উপস্থিত হৈছে জুবিন গাৰ্গ হিৰকজ্যোতি মালাকৰ আপোনাৰ পৰা আৰু শেহতীয়া জানিবলৈ চেষ্টা কৰিছো আয়ুৰচন্দ্ৰা হাস্পতালত আছে আপুনি চৌহদৰ পৰিৱেশ জনাওক লগতে শেহতীয়াখিনি জনাওক হয় কিমানজন কিছু সময় পিছতে জুবিন গাৰ্গ আহি আয়ুৰচন্দ্ৰা হস্পিটেলত উপস্থিত হ'বহি আৰু তাৰপিছত তেওঁ চিকিৎসা প্ৰদান কৰা হ'ব ইতিমধ্যে যি পাঁচজনীয়া চিকিৎসকৰ দল আছিলে সেই দলটোৱে ইতিমধ্যে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিছে আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত ইতিমধ্যে বৰঝাৰ বিমানবন্দৰৰ পৰা ৰাওনা হোৱাৰ কথা জানিব পৰা গৈছে আৰু 10 পৰা 15 মিনিট সময় আৰু 10 পৰা 15 মিনিট সময়ৰ পিছত জুবিন গাৰ্গ আহি আয়ুৰচন্দ্ৰা হস্পিটেলত উপস্থিত হ'ব তাৰপিছতে তেওঁ চিকিৎসা প্ৰদান কৰা হ'ব আৰু ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে বিশেষভাৱে তেওঁক কেনেকুৱা ধৰণৰ চিকিৎসা প্ৰদান কৰিব আৰু কেনেকুৱা ধৰণৰ কেবিনৰ প্ৰয়োজন হ'ব নে আইচিউত ৰখা হ'ব নে ছেমি আইচিউত ৰখা হ'ব সকলো ধৰণৰ দিশ পৰ্যবেক্ষণ কৰি তেওঁক সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু লগতে আয়ুৰচন্দ্ৰা কৰ্তৃপক্ষ ইতিমধ্যে সাজি কৰি তোলা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত যিহেতু আয়ুৰচন্দ্ৰা হস্পিটেলৰ পৰিৱেশ দেখাই আছোঁ আৰু আয়ুৰচন্দ্ৰা হস্পিটেলত যথেষ্ট অনুৰাগী ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু লগতে ক'ব বিচাৰিম যে তেওঁৰ 10 পৰা 15 মিনিট সময় ধৰি তেওঁ উপস্থিত হোৱাৰ কথা হ'ব বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে যি পাঁচজনীয়া চিকিৎসকৰ দল আছিলে সেই পাঁচজনীয়া চিকিৎসকৰ দলে প্ৰাথমিক চিকিৎসা তেওঁ প্ৰদান কৰিছে আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত আয়ুৰচন্দ্ৰা হস্পিটেলত তেওঁ ৰাওনা হোৱাৰ কথা জানিব পৰা গৈছে আৰু ইয়াত যিহেতু দুটাকৈ চিকিৎসকৰ দল ইয়াত নিয়োগ কৰা হৈছে প্ৰথমটো হৈছে যিটো আচলতে আগতেই পূৰ্বৰ পৰা তেওঁক চিকিৎসা প্ৰদান কৰা হয় বা স্বাস্থ্যজনিত কাৰণত যিকোনো পৰামৰ্শ আগবঢ়োৱা হয় সেই চিকিৎসকৰ দলটো ইয়াত তেওঁক চোৱা চিতা কৰিব আৰু লগতে ক'ব বিচাৰিম যে নিউৰ'চাৰ্জনৰ নিউৰ'লজি চিকিৎসক নিয়োগ কৰা হৈছে তেওঁ যিহেতু পিছফালে আঘাত পাইছে আঘাত কিমান দূৰলৈ হৈছে বা আঘাত কেনেকুৱা ধৰণৰ আছে এই বিষয়ে চাবৰ বাবেও তেওঁক এই চিকিৎসকৰ দল নিয়োগ কৰা হৈছে আৰু ইতিমধ্যে আপোনাৰ পৰিৱেশ দেখাই আছোঁ আপুনি সকলোৱে উৎসুকতাৰে ৰৈ আছে যে জুবিন গাৰ্গ আহিব আৰু জুবিন গাৰ্গক চাবৰ বাবে ইতিমধ্যে সকলোৱে ৰখি আছে সকলোৱে অধিক অপেক্ষাৰত হৈ আছে আৰু কিন্তু পূৰ্বতে সকলোৱে জুবিন গাৰ্গ বুলি ক'লে সকলোৱে এবাৰ হ'লেও চাবলৈ ইচ্ছা কৰে কিন্তু এবাৰ তেওঁ স্বাস্থ্যজনিত কাৰণ অৰ্থাৎ তেওঁ অসুস্থ হ'লে আৰু অধিক আগ্ৰহেৰে ৰৈ থকা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত দেখিছে আৰক্ষী বাহিনী লোক মোৰ সতীৰ্থ অঞ্জনে দেখাইছে আৰক্ষী বাহিনী লোক নিয়োগ কৰা হৈছে আৰক্ষী বাহিনীৰ লোকসকলে সকলোবোৰ দিশ পৰ্যবেক্ষণ কৰা দেখিবলৈ পোৱা গৈছে এই অসম আৰক্ষীৰ লগতে এই যি আয়ুৰচন্দ্ৰা হস্পিটেলৰ নিৰাপত্তা যিসকল ৰক্ষী আছে নিৰাপত্তা ৰক্ষীসকলকো নিয়োগ কৰা হৈছে 15 পৰা 20 জনীয়া যি নিৰাপত্তা ৰক্ষী লোক আছে সেই লোকসকলক নিয়োগ কৰা হৈছে আৰু এই বাটেৰে যিহেতু আপোনালোকে যি প্ৰত্যক্ষ কৰিছে সেই বাটেৰে তেওঁ আহিব আৰু এম্বুলেন্সৰ জৰিয়তে আহিব আৰু তাৰপিছতে এই আয়ুৰচন্দ্ৰা হস্পিটেলৰ ভিতৰত প্ৰৱেশ কৰিব আৰু তাৰপিছত তেওঁক চিকিৎসা প্ৰদান কৰিব আৰু যি সময়ত আচলতে বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিছিল বিশেষ বিমানখন সেই সময়ত দেখিবলৈ পোৱা গৈছিল যে বৰঝাৰ বিমানবন্দৰত অনুৰাগী ভিৰ হোৱা দেখিবলৈ পোৱা গৈছিল অনুৰাগীয়ে ভিৰ কৰা দেখিবলৈ পোৱা গৈছিল আৰু জুবিন গাৰ্গ যি সময়ত বিমানৰ পৰা অৱতৰণ কৰিছিল সেই সময়ত দেখিব পোৱা গৈছিল যে জুবিন গাৰ্গ সম্পূৰ্ণৰূপে সুস্থ জুবিন গাৰ্গৰ তেওঁ নিজে খোজকাঢ়িছে নিজে তেওঁ আহিছে আৰু তাৰ যি ভিতৰ কক্ষ আছে সেই ভিতৰ কক্ষলৈ তেওঁ নিজে প্ৰৱেশ কৰিছে চিকিৎসকৰ দলটোৱে চোৱা চিতা কৰিছে আৰু পৰিয়ালৰ লোকৰ ইচ্ছা আছিল যে তেওঁলোকে প্ৰথমতে যিহেতু বিভিন্ন লোকে বা চৰকাৰে কৈছিল যে GMCHত চিকিৎসা প্ৰদান কৰা হ'ব ৰাজ্য চৰকাৰৰ ফালৰ পৰা কিন্তু পৰিয়ালৰ লোকৰ ইচ্ছা আছিল যে আয়ুৰচন্দ্ৰা হস্পিটেলতে তেওঁক চিকিৎসা প্ৰদান কৰা হ'ব যিহেতু পূৰ্বৰ পৰা তেওঁ আয়ুৰচন্দ্ৰা হস্পিটেলত তেওঁ চিকিৎসা প্ৰদান কৰি আহিছে ইয়াৰ পূৰ্বে যোৱা বৰ্ষত উচ্চ ৰক্তচাপজনিত যি সময়ত ভুগিবলগীয়া হৈছিল সেই সময়তো এই আয়ুৰচন্দ্ৰা হস্পিটেলতে তেওঁ চিকিৎসাধীন হৈ আছিল সেই চিকিৎসকৰ দলটোৱে এই মুহূৰ্ততো চিকিৎসা প্ৰদান কৰিব বিশেষকৈ ক'ব বিচাৰিম যে তেওঁ জুনাইত যি সাংস্কৃতিক অনুষ্ঠান আছিলে সেই সাংস্কৃতিক অনুষ্ঠানৰ পিছতে তেওঁ ডিব্ৰুগড়ত জিৰণি লৈছিল বা ডিব্ৰুগড়ত এখন ৰিজৰ্টত আছিল আৰু তাৰপিছতে তেওঁ বাথৰুমত পৰি আঘাতপ্ৰাপ্ত হৈ পিছফালৰ যি পিছমূৰত অৰ্থাৎ পিছফালে 5টাকৈ চিলাই পৰাৰ কথা জানিব পৰা গৈছে আৰু আচলতে সেই তাৰপিছত প্ৰথমে সঞ্জীৱনী হস্পিটেল লৈ যোৱা হৈছিল সঞ্জীৱনী হস্পিটেলৰ পৰা তেওঁক গুৱাহাটীলৈ বিশেষ বিমানেৰে যিহেতু অনা হৈছে আৰু এই মুহূৰ্তত দেখিছে আপুনি সকলো হিৰকজ্যোতি মালাকৰ আমি দৃশ্য দেখিছোঁ যি অনুৰূপ দৃশ্য আমি বৰঝাৰ বিমানবন্দৰতো দেখুৱাইছিলোঁ নিউজ 18ৰ দৰ্শকক তাতে গৈ অনুৰাগীয়ে ভিৰ কৰিছে আৰু একে পৰিৱেশ দেখিবলৈ পোৱা গৈছে আয়ুৰচন্দ্ৰা হাস্পতালৰ চৌহদতো অনুৰাগী
দৰ্শনাৰ্থীসকলে যথেষ্ট পৰিমাণে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু চিকিৎসকে ইতিমধ্যে জনাইছিল কৰ্তৃপক্ষই ইতিমধ্যে জনাইছিল আয়ুষ চন্দ্ৰা চিকিৎসালয়ৰ কৰ্তৃপক্ষই জনাইছে যে যদিহে প্ৰয়োজন হয় বাহিৰৰ পৰা বহিৰাজ্যৰো চিকিৎসকক মোতায়েন কৰা হ'ব নতুবা যথেষ্ট জ্যেষ্ঠ চিকিৎসককো মোতায়েন কৰা হ'ব তেনেকুৱা ক্ষেত্ৰত কৰ্তৃপক্ষই কিবা শেহতীয়া জনাইছে নেকি কোনো জ্যেষ্ঠ চিকিৎসকক ক'ৰবাৰ পৰা অনা হৈছে নেকি বা বাহিৰৰ চিকিৎসকৰ সৈতে কথা পতা হৈছে নেকি তেনেকুৱা কিবা খবৰ আহিছে নেকি হীৰকজ্যোতি মালাকৰ আপোনাৰ হাতত হয় এই মুহূৰ্তলৈকে চিকিৎসকৰ আয়ুষ চন্দ্ৰা চিকিৎসালয় কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ এনেধৰণৰ তথ্য প্ৰকাশ কৰা নাই যিহেতু জুবিন গাৰ্গলৈ ইয়াত অনা হ'ব তাৰপিছত ইয়াত যিহেতু নিউৰ'চাৰ্জনৰ নিউৰ'লজি যিসকল ডক্টৰ আছে চিকিৎসকৰ দল আছে সেই দলটোৱে প্ৰথমে তেওঁক চাব স্বাস্থ্য তেওঁ বুজ ল'ব আৰু স্বাস্থ্য বুজ লোৱাৰ পিছতে তেওঁ কেনেধৰণৰ চিকিৎসা প্ৰদান কৰিব লাগিব সেই বিষয়ে পৰামৰ্শ আগবঢ়াব যিহেতু চিকিৎসালয় কৰ্তৃপক্ষই এটা কথা প্ৰকাশ কৰিছে যে যদি প্ৰয়োজন হয় আচলতে প্ৰয়োজন হ'লে তেওঁক বাহিৰৰ পৰা চিকিৎসক অনা হ'ব নতুবা যি চৰকাৰী খণ্ডৰ যি চিকিৎসালয় আছে যিসকল অভিজ্ঞ চিকিৎসক আছে সেই চিকিৎসকসকলক মোতায়েন কৰা হ'ব বা চিকিৎসকসকলক আনি চিকিৎসা প্ৰদান কৰা হ'ব আৰু যদি প্ৰয়োজন হয় তেন্তে ৰাজ্যৰ বাহিৰতো লৈ যোৱাৰ সম্ভাৱনা কিন্তু এতিয়ালৈকে প্ৰয়োজনীয়তা আহি পৰা নাই প্ৰথমতে তেওঁলোকে চাই ল'ব বিচাৰিছে পৰিৱেশ নহয় জানো হীৰকজ্যোতি মালাকৰ আৰু আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ ইতিমধ্যে যিহেতু তেওঁক লৈ অহাৰ কথা হৈছে বা মুখ্যমন্ত্ৰীগৰাকীয়ে তদাৰক কৰিবলৈ দিছিল সমগ্ৰ প্ৰক্ৰিয়াটো স্বাস্থ্যমন্ত্ৰী আহিব বা তেওঁ আহি পাইছে নেকি বা অহাৰ কিবা কথা আছে নেকি তেনেকুৱা কিবা খবৰ জানিব পৰা গৈছে নেকি কাৰণ স্বয়ং স্বাস্থ্যমন্ত্ৰীক বিষয়টো তদাৰক কৰিবলৈ অনুমতি দিছিল বা নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে হয় কৃপাঞ্জল যিহেতু স্বাস্থ্যমন্ত্ৰীক নিজে তদাৰক কৰিবলৈ নিৰ্দেশ দিছিল কিন্তু এই স্বাস্থ্যমন্ত্ৰী আহিব নে নাই এই মুহূৰ্তলৈকে কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ তথ্য আমাৰ আগত প্ৰকাশ কৰা নাই কৰ্তৃপক্ষই যিহেতু কি চিকিৎসা আচলতে জুবিন গাৰ্গক প্ৰদান কৰিব এই সম্পৰ্কেহে তেওঁ তথ্য প্ৰকাশ কৰিছে কিন্তু এই মুহূৰ্তলৈকে কোন আহিব বা কোন মন্ত্ৰী আহিব বা কোন আহিব নাহিব এই কথালৈ এই মুহূৰ্তলৈ প্ৰকাশ কৰা নাই এই মুহূৰ্তত দেখিছে যে যিসকল নিৰাপত্তাৰক্ষী লোক আছে সেই নিৰাপত্তাৰক্ষী লোকসকল সম্পূৰ্ণৰূপে সাজু হোৱা দেখিবলৈ পোৱা গৈছে আৰু লগতে কৰ্তৃপক্ষৰ লোকসকল আছে তেওঁলোকৰ সৈতে কথা পাতিম কিমান সময়ত পাবহি আৰু কেনেদৰে আপোনাৰ সাজু হৈছে আৰু খুব সম্ভৱ আমি 15-20 মিনিটৰ পাছত আমাৰ মৰমৰ জুবিন দা আহি উপস্থিত হ'ব গতিকে আমাৰ সকলো 15জনীয়া এটা ডক্টৰ আৰু চিকিৎসকৰ দল আৰু নাৰ্ছ সকলো আমাৰ ৰেডি হৈ আছে গতিকে এই মুহূৰ্তত দেখিছে যে জুবিন গাৰ্গ আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত তেওঁ বিশেষ এম্বুলেন্সৰ জৰিয়তে অনা হৈছে আৰু এই মুহূৰ্তত কেমেৰা পাৰ্চন অঞ্জনে দেখাই আছে ইয়াৰ পৰিৱেশসমূহ যিহেতু যিয়ে প্ৰথমতে আৰক্ষী দল আহিছে আৰু যিখন এম্বুলেন্স দেখিছে আপুনি আচলতে সেই এম্বুলেন্সখনতে জুবিন গাৰ্গ অহা বুলি জানিব পৰা গৈছে এই মুহূৰ্তত সেই এম্বুলেন্সখনত জুবিন গাৰ্গ আহিছে আৰু চিকিৎসকৰ দলটোৱে আচলতে জুবিন গাৰ্গক অনা বুলি গম পোৱা গৈছে আৰু এই মুহূৰ্তত দেখিছে অঞ্জনে দেখাই আছে কেমেৰা পাৰ্চন জুবিন গাৰ্গ আহি ইয়াত উপস্থিত হোৱাৰ কথা জানিব পৰা গৈছে আৰু শেহতীয়া দৃশ্য আমি দেখাবলৈ যিহেতু চেষ্টা কৰি আছোঁ কেমেৰা পাৰ্চন অঞ্জনে দেখাইছে ইয়াৰ দৃশ্যসমূহ যিহেতু জুবিন গাৰ্গ আহি ইয়াত উপস্থিত হোৱা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে তেওঁক এম্বুলেন্সৰ সহায়ত অনা হৈছে আৰু কেমেৰা পাৰ্চন অঞ্জনে দেখাইছে এয়া সকলোৱে মৰমৰ জুবিন গাৰ্গক অনা হ'ব এইখন হৈছে প্ৰথমখন এম্বুলেন্স এখন চিকিৎসকৰ যিটো দল আছিলে সেই দলটো আহি উপস্থিত হৈছে আৰু কিছুমান পিছতে এই মুহূৰ্তত দেখিছে অন্য এখন যিখন এম্বুলেন্স আছে সেই এম্বুলেন্সখনেৰে জুবিন গাৰ্গক অনা হৈছে আৰু দুখনকৈ এম্বুলেন্স আহিছিল আৰু সেই এম্বুলেন্সখনৰ আচলতে যিখন দ্বিতীয়খন এম্বুলেন্স আছিলে সেই এম্বুলেন্সখনত জুবিন গাৰ্গক অনা হৈছে আৰু লগতে পত্নী আৰু পৰিয়ালৰ লোকক দেখিবলৈ পোৱা গৈছে পত্নী গৰিমা শইকীয়া গাৰ্গ আহি ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে সম্ভৱতঃ হয় যে তেওঁৰ ভাষ্য আমি ল'বলৈ চেষ্টা কৰিম পত্নী আহি ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে কি কয় মই তেওঁক এতিয়ালৈকে দেখা নাই কিন্তু তেওঁ অলপ ষ্টেবলে আছে অলপ মই ভিতৰলৈ গৈ দেখিলেহে গম পাম তেওঁ অৱস্থাত আছে চিকিৎসকৰ লগত কথা মোৰ বহুত সময় হ'ল কথা পতা তেওঁ তেতিয়া লাহে লাহে ৰিকভাৰ কৰিছিলে মোৰ লগত কথাও পাতিছিলে তেতিয়া মই ভিডিঅ' কল কৰিছিলোঁ কিন্তু তেতিয়া তেওঁ কনফিউজনত আছিলে অলপ এতিয়া ষ্টেবল আছে কিন্তু বাকীখিনিতো গোটেই পেৰামিটাৰ্ছখিনি চালে গম পাম তেখেতে মাতবোল কৰিছে কিন্তু কনফিউজনত আছে কনফিউজড হৈছে ইমানখিনি প্ৰয়োজন নহ'ব চাগে এতিয়া সিমানখিনিলৈকে চাগে হোৱা নাই চাই লওঁ এতিয়া চিকিৎসকে কি কয় তাৰ পৰাতো তেওঁলোকে পঠিয়াইছে ইয়ালৈ এতিয়া ইয়াত চাই লওঁ ইয়াত আৰু বাকীখিনি পৰীক্ষা নিৰীক্ষা হৈ লওঁ আপোনালোকক জনাম ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল পত্নী আৰু ইতিমধ্যে জুবিন গাৰ্গ আহি আয়ুষ চন্দ্ৰা হস্পিটেলত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু
যি সময়ত আচলতে জুবিন গাৰ্গ আহি উপস্থিত হৈছিল সেই সময়ত লোকৰ ভিৰ হোৱা দেখিবলৈ পোৱা গৈছিল। এই মুহূৰ্তত দেখিছে পত্নী আহি ইয়াত উপস্থিত হৈছে। এই পত্নী কিন্তু কোনো ধৰণৰ পত্নী আচলতে চিকিৎসকৰ লগত কথা পতা নাই। চিকিৎসকৰ লগত কিছুমান পিছতে কথা পাতিব, তাৰপিছতে তেওঁক আচলতে কেনেধৰণৰ চিকিৎসা প্ৰদান কৰা হ'ব এই বিষয়ে পত্নীয়ে জানিব পাৰিব। এই মুহূৰ্তত দেখিছে আপুনি আয়ুচন্দ্ৰ হস্পিটেলৰ পৰা পৰিৱেশ দেখাই আছোঁ। জুবিন গাৰ্গ আহি উপস্থিত হোৱাৰ পিছতে যথেষ্ট অনুৰাগী ভিৰ হোৱা পৰিলক্ষিত হৈছিল। কিন্তু যিখন আচলতে এম্বুলেঞ্চ, দুখনকৈ এম্বুলেঞ্চ আহিছিল, দ্বিতীয়খন এম্বুলেঞ্চৰ সহায়ত জুবিন গাৰ্গক অনা হৈছে। আৰু এই মুহূৰ্তত দেখিছে আয়ুচন্দ্ৰ কৰ্তৃপক্ষও সম্পূৰ্ণৰূপে সাজু হোৱা দেখিবলৈ পোৱা গৈছে। সম্পূৰ্ণ সাজু তেওঁলোকে যি 15জনীয়া দল এটাই এই চিকিৎসকৰ তদাৰক কৰা দেখিবলৈ পোৱা গৈছে। আৰু 15জনীয়া দলটোৱে সকলোবোৰ দিশ পৰ্যবেক্ষণ কৰিছে, লগতে স্বাস্থ্যৰ বুজ লোৱা কথাও জানিব পৰা গৈছে। আৰু পত্নীয়ে এটা কথা স্পষ্টকৈ প্ৰকাশ কৰিছে যে তেখেতক বাহিৰত নিয়া হয়তো প্ৰয়োজন নহ'ব, আঘাত ইমান গুৰুতৰ নহয়, তাৰ বাবে বাহিৰত নিয়াৰ কোনো প্ৰয়োজন নহ'ব হোৱা সম্ভাৱনা ক্ষীণ বুলি কৈছে। কিন্তু চিকিৎসকৰ পৰামৰ্শ ভিত্তিত তেওঁলোকে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। নিশ্চয় হীৰকজ্যোতি মালাকৰ, ইতিমধ্যে আমি সেই দৃশ্য দেখিছোঁ পোনপটীয়া সম্প্ৰচাৰত। আপুনি জনাইছে গৰিমা শইকীয়া গাৰ্গ ইতিমধ্যে তাত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। তেওঁ এতিয়ালৈকে তেওঁৰ সৈতে কথা পতা নাই, কিন্তু কথা বতৰা ভালকৈ পাতিছে সেইখিনি কথা তেওঁ জনাইছে। যিহেতু এইখিনি সময়ত তেওঁৰ সৈতে কথা পাতি থকাৰ সময়তে জুবিন গাৰ্গ ভিতৰলৈ সোমাই গ'ল নেকি, বা আমি কেমেৰাত সেইখিনি আবদ্ধ কৰিব নোৱাৰিলোঁ নেকি, তেওঁলোকক বেলেগ ফালেদি লৈ যোৱা হ'ল নেকি, নে এতিয়াও আহিবলৈ বাকী আছে জুবিন গাৰ্গ, বা তেওঁ এতিয়াও আহি পোৱা নাই, প্ৰথমতে চিকিৎসকৰ দলটোকহে পঠিওৱা হৈছে আৰু আহি আছে, তেনেকুৱা ঘটনা? আপোনাৰ পূৰ্বতে উল্লেখ কৰিছোঁ আচলতে দুখনকৈ এম্বুলেঞ্চ আহিছিলে, কিন্তু দ্বিতীয়খন এম্বুলেঞ্চত আচলতে জুবিন গাৰ্গ আহি উপস্থিত হৈছে। আৰু তেওঁ পোনে তেওঁ যি কেবিন দ্বিতীয় তলৰ মহলত থকা যি লিফ্ট আছে সেই লিফ্টৰ জৰিয়তে কেবিনলৈ লৈ যোৱা হৈছে। ইতিমধ্যে জুবিন গাৰ্গ আহি ইয়াত উপস্থিত হৈছে। ইয়াৰ জুবিন গাৰ্গক স্বাস্থ্য পৰীক্ষা কৰা হ'ব। আৰু প্ৰথমতে যি প্ৰাথমিক স্বাস্থ্য ইতিমধ্যে যি এয়াৰপৰ্ট আছে সেই এয়াৰপৰ্টত কৰা হৈছে। আৰু বাকী যিখিনি ব্যৱস্থা আছে বা যিখিনি কৰিবলগীয়া আছে সেইখিনি এই আয়ুচন্দ্ৰ হস্পিটেলৰ যি অভিজ্ঞ চিকিৎসকৰ দল আছে সেই অভিজ্ঞ চিকিৎসকৰ দলটোৱে তেওঁক চোৱা চিতা কৰিব, স্বাস্থ্যৰ বুজ ল'ব। তাৰপিছতে আচলতে কেনেধৰণৰ ব্যৱস্থা ল'ব লাগে, তেওঁক ICUত ৰখা হ'ব নে ছেমি ICUত ৰখা হ'ব নে যি ডিউলাক্স কেবিন আছে সেই কেবিনত ৰখা হ'ব, বিলাসী কেবিন বা অন্যান্য যিবোৰ কেবিন আছে সেই কেবিনত ৰখা হ'ব, এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে পত্নী আহি পাইছে। সেই পত্নী গৰিমা গাৰ্গ আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু গৰিমা গাৰ্গে কিন্তু এটা কথা স্পষ্টকৈ কৈছে যে তেওঁৰ লগত কথা বতৰা হোৱা নাই, এতিয়া হয়তো কথা বতৰা হ'ব আৰু চিকিৎসকৰ লগত কথা বতৰা পাতিব, আৰু তাৰপিছতে আচলতে কি হ'ব কি নহ'ব এই সকলোবোৰ কথা জানিব পাৰিম। কৃপাঞ্জল। নিশ্চয় হীৰকজ্যোতি মালাকৰ, আৰু ইতিমধ্যে চিকিৎসকক সেইটো কথা জনাইছে বা অনুৰাগীসকল যিসকলে তাত উপস্থিত আছিল ডিব্ৰুগড়ত, তেওঁলোকে এটা কথা জনাইছে যে খাদ্য তেওঁ ভালকৈ খাদ্য গ্ৰহণ কৰা নাছিল, খোৱা নাছিল, সেইবাবে চেলাইন দি তেখেতক শক্তি দিব লগা হৈছে, তেনেকুৱা এটা পৰিচৰ্যা কৰিব লগা হৈছিল। তেনেকুৱা সময়ত এতিয়া প্ৰশাসনৰ লোককো তাতে দেখিবলৈ পোৱা গৈছে বা অনুৰাগীসকলকো দেখিবলৈ পোৱা গৈছে খাদ্য যাতে তেওঁ গ্ৰহণ কৰে সেইটোৰ বাবে বহুতে আহ্বান জনোৱা আমি দেখিবলৈ পাইছোঁ ছ'চিয়েল মিডিয়াত। গতিকে কৰ্তৃপক্ষই সেই সন্দৰ্ভত ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গেও সেই কথা কৈছে যে তেওঁক দূৰলৈ নিব নালাগে বা আঁতৰলৈ নিব নালাগে। তেনেকুৱা সময়ত কৰ্তৃপক্ষই শেহতীয়াকৈ কি কৈছে যে তেওঁক সাধাৰণকৈ কৰিলেই হ'ব, নতুবা আৰু হয়তো দূৰলৈ লৈ যাব লগা হ'ব পাৰে, তেনেকুৱা কথা কৰ্তৃপক্ষৰ পৰা শেহতীয়াকৈ কি জানিব পৰা গৈছে জানি ল'ম আৰু আপোনাক বিদায় দিম। হয়, কৰ্তৃপক্ষই এই মুহূৰ্তলৈকে কোনো ধৰণৰ আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই, কিন্তু তেখেতে পূৰ্বৰ পৰা যিহেতু খাদ্যৰ অভাৱত ভুগিবলগীয়া হয় বা খাদ্য তেওঁ নাখায়, তাৰ বাবে কিছু চিকিৎসাজনিত ৰোগ হোৱা দেখিবলৈ পোৱা গৈছিল পূৰ্বতো। আৰু চিকিৎসকে আচলতে কেনেধৰণৰ খাদ্য খাব লাগে নালাগে এই বিষয়ে পৰামৰ্শ আগবঢ়াব। আৰু পূৰ্বে যিহেতু যিসমূহ নেমকিয়াত চিকিৎসাধীন হৈছিল 2020 বৰ্ষত, সেই নেমকিয়াত চিকিৎসাধীন হৈ থকাৰ সময়তো দেখিবলৈ পোৱা গৈছিল যে তেওঁক এখন চাৰ্ট দিয়া হৈছিল আচলতে কি খাব লাগিব বা কি নালাগিব, এনেধৰণৰ চাৰ্ট দিয়া হৈছিল। আৰু চাৰ্টৰ ভিত্তিত তেওঁক খাদ্য দিয়া হৈছিল। কিন্তু এতিয়া আচলতে চিকিৎসকে কেনেধৰণৰ পৰামৰ্শ দিব সেয়া আচলতে সেয়া হয়তো কিছুমান পিছতে বা আজি বা কালি ভাগত বা কালি পুৱাৰ ভাগত যি আয়ুচন্দ্ৰ কৰ্তৃপক্ষ আছে সেই আয়ুচন্দ্ৰ কৰ্তৃপক্ষই স্পষ্টকৈ প্ৰকাশ কৰিব। কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই চিকিৎসকৰ দলটোৱে। আৰু জানিব পৰা অনুসৰি যে এই মুহূৰ্তত আমি জানিব পৰা অনুসৰি যে জুবিন গাৰ্গক যি আয়ুচন্দ্ৰ হস্পিটেলৰ যি 4ৰ্থ মহলা আছে সেই 4ৰ্থ মহলালৈ লৈ যোৱা হৈছে। যিখন এম্বুলেঞ্চ আহিছিলে আচলতে তলৰ গ্ৰাউণ্ড ফ্ল'ৰত প্ৰৱেশ কৰে, আৰু গ্ৰাউণ্ড ফ্ল'ৰ প্ৰৱেশ কৰি ইমাৰ্জেঞ্চি যি ৰুম আছে সেই ইমাৰ্জেঞ্চি ৰুমৰ কাষত থকা যিটো লিফ্ট আছে সেই লিফ্টৰ জৰিয়তে 4ৰ্থ মহলালৈ লৈ যোৱা হৈছে। আৰু 4ৰ্থ মহলা তাত চিকিৎসা প্ৰদান কৰিব। প্ৰথমতে চোৱা হ'ব আচলতে জুবিনৰ য'ত চিলাই পৰিছে বা যিটো আঘাতপ্ৰাপ্ত হৈছে সেই আঘাতপ্ৰাপ্ত ঠাইটুকুৰা কিমান গুৰুতৰ সেই বিষয়ে চোৱা হ'ব। তাৰপিছতে পৰৱৰ্তী চিকিৎসা প্ৰদান কৰা হ'ব। আৰু তেওঁলোক এই মুহূৰ্তলৈকে কিন্তু জানিব পৰা অনুসৰি তেওঁৰ পত্নীও
এইখিনিও প্ৰকাশ কৰিছে যে বাহিৰত নিয়াৰ হয়তো কোনো প্ৰয়োজন নাথাকিব, কাৰণ তেওঁৰ আঘাত ইমান গুৰুতৰ নহয়, কিন্তু চিকিৎসকে যি পৰামৰ্শ আগবঢ়াব তাৰে ভিত্তিত তেওঁলোকে পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু চিকিৎসকে কি পৰামৰ্শ আগবঢ়ায় সেয়া সময়ত লক্ষণীয় হৈ পৰিব, আৰু চিকিৎসকে এই মুহূৰ্তত জানিব পৰা অনুসৰি তেওঁৰ জুবিন গাৰ্গৰ চিকিৎসা আৰম্ভ কৰিছে। কৃপাঞ্জল, নিশ্চয় 15জনীয়া এটা চিকিৎসকৰ দল ইতিমধ্যে তেওঁলোকে গঠন কৰা বুলি কৈছে। 15জনীয়া চিকিৎসকৰ দলে তাত তেওঁলোক অহৰ্নিশে তেওঁক চাব বা তেওঁক ইতিমধ্যে পৰীক্ষা কৰিব। লগতে 5জনীয়া চিকিৎসকৰ এটা দলো ইতিমধ্যে গৈ বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছিল, প্ৰাথমিক চিকিৎসা কৰাইছে ইতিমধ্যে আপুনি জনাইছে। অৰ্থাৎ এতিয়া 20জনীয়া দল হৈছে। গতিকে সেই সন্দৰ্ভতো আপোনাৰ পৰা আৰু শেহতীয়াকৈ জানিব বিচাৰিম, হয়তো আৰু পৰৱৰ্তী সময়ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে নে এইকেইগৰাকী চিকিৎসকেই চালেই তেওঁ হয়তো সুস্থ হৈ উঠাৰ সম্ভাৱনা আছে? হয়, মই পূৰ্বতে উল্লেখ কৰিছোঁ যে নিউৰো চাৰ্জন আৰু নিউৰলজি দুটাকৈ চিকিৎসকৰ দল আছে। নিউৰলজি আৰু নিউৰো চাৰ্জন এটা চিকিৎসকৰ দল আছে। লগতে পূৰ্বতে যি আচলতে তেওঁক চিকিৎসা প্ৰদান কৰি আছিল সেই তেনে এটা দল আছে। পূৰ্বতে তেওঁ উচ্চ ৰক্তচাপজনিত কাৰণত বা অন্যান্য কিবা কাৰণত তেওঁ গা বেয়া হ'লে তেওঁ আয়ুচন্দ্ৰ হস্পিটেললৈ আহে, তাৰপাছতে তেওঁ চিকিৎসকে পৰামৰ্শ আগবঢ়ায় বা চিকিৎসা ইয়াত গ্ৰহণ কৰে। সেই দলটো আছে, সেই দুটাকৈ দল। আৰু লগতে 5জনীয়া যিটো দল আছিলে এয়াৰপৰ্টৰ দলটোৱে, সেই দলটোৱে চিকিৎসা প্ৰদান কৰি থকাৰ কথাও জানিব পৰা গৈছে। আৰু এই মুহূৰ্তত দেখিছে আয়ুচন্দ্ৰাৰ যি 4ৰ্থ মহলাত আছে, সেই 4ৰ্থ মহলাত জুবিন গাৰ্গক লৈ যোৱা হৈছে আৰু তাতে তেওঁ চিকিৎসা প্ৰদান কৰিব। আৰু তাৰপিছত আচলতে তেওঁক কেনেধৰণৰ চিকিৎসা দিয়া হ'ব বা কেনেধৰণৰ ট্ৰিটমেণ্ট কৰা হ'ব এই বিষয়ে জানিব পাৰি। মুঠ 15ৰ পৰা 20জনীয়া যিটো দল আছে, সেই 15ৰ পৰা 20জনীয়া দলটোৱে এই গোটেই দিনকেইটা আচলতে যেইদিন থাকে এই হস্পিটেলত, এই গোটেই দিনকেইটা তেওঁ স্বাস্থ্যৰ বুজ ল'ব। আৰু স্বাস্থ্যৰ বুজ লৈ তাৰ ভিত্তিত তেওঁ দলটোৱে চিকিৎসা প্ৰদান কৰিব। আৰু ইতিমধ্যে বাহিৰৰ পৰা যদি চিকিৎসালয় চিকিৎসক আনিব লাগে তেন্তে চিকিৎসক আনিব বুলি আয়ুচন্দ্ৰা হস্পিটেলৰ কৰ্তৃপক্ষই স্পষ্টকৈ প্ৰকাশ কৰিছে। লগতে যি যিবোৰ চৰকাৰী খণ্ডৰ চিকিৎসালয় আছে তাত যিসকল অভিজ্ঞ ডক্টৰ আছে তেওঁলোকে প্ৰয়োজন হ'লে তাৰ পৰাও আনিব বুলি কৈছে। আৰু সকলোবোৰ প্ৰস্তুতি সম্পন্ন, কেৱল এতিয়া সকলোৱে এটা প্ৰাৰ্থনা কৰিছে যে সোনকালে সুস্থ হৈ আহক জুবিন গাৰ্গ, আৰু সকলোৱে মাজত তেওঁ আহক তাৰে কামনা কৰিছে। কিন্তু এই মুহূৰ্তত যিহেতু 4ৰ্থ মহলে লৈ যোৱা আছে তাতে তেওঁ চিকিৎসা ইতিমধ্যে প্ৰদান কৰি থকা হৈছে। আৰু আঘাত কিমান গুৰুতৰ বা ক'ত আঘাতপ্ৰাপ্ত হৈছে এই সকলোবোৰ দিশ চোৱা চিতা কৰিব। যিহেতু সঞ্জীৱনী যিখন ডিব্ৰুগড় ব্যক্তিগত খণ্ডৰ হস্পিটেল আছিল তাতে তেওঁক চিকিৎসা প্ৰদান কৰিছিল, চিটি স্কেন কৰিছিল। কিন্তু ইয়াতো তেওঁক চিটি স্কেন কৰিব। আচলতে মূৰত আঘাতটো সঁচাকৈ ডাঙৰ এটা আঘাত, আৰু মূৰত কিমান আঘাতপ্ৰাপ্ত পাইছে মানে ক'ত আঘাতপ্ৰাপ্ত হৈছে এই বিষয়ে জানিবৰ বাবে চিটি স্কেন কৰিব। আৰু চিটি স্কেন কৰাৰ পিছতে তেওঁক কেনেধৰণৰ চিকিৎসা প্ৰদান কৰিব লাগিব সেই বিষয়ে চিকিৎসকে জনাব বা চিকিৎসকে তেনেদৰে চিকিৎসা প্ৰদান কৰিব। কৃপাঞ্জল, নিশ্চয় হীৰকজ্যোতি মালাকৰ। আৰু তাতে দেখিবলৈ পোৱা গৈছে যথেষ্ট অনুৰাগীয়ে ভিৰ কৰিছে। যিধৰণে আমি ডিব্ৰুগড়ৰ পৰা সেই যাত্ৰা দেখুৱাইছোঁ, ডিব্ৰুগড়ৰ পাছত বৰঝাৰ বিমানবন্দৰতো যথেষ্ট পৰিমাণে অনুৰাগীয়ে ভিৰ কৰিছে। তাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে আয়ুচন্দ্ৰাতো যথেষ্ট অনুৰাগীয়ে ভিৰ কৰিছে। তেওঁলোকৰ ওচৰলৈ যাব পৰা যায়, যদি তেওঁলোকৰ পৰা যদি কথা পাতিব পৰা যায়, তেওঁলোকৰো মন্তব্য যদি ল'ব পৰা যায়। কাৰণ এতিয়া চিকিৎসাধীন হৈ আছে জুবিন গাৰ্গ 4ৰ্থ মহলাত, আপুনি ইতিমধ্যে জনাইছে। আৰু তেওঁক চিকিৎসা কৰি আছে প্ৰায় 20জনীয়া দল এটাই। হয়, যিহেতু মই ক'ব বিচাৰিম যে যি নিৰাপত্তাৰক্ষী বা অসম আৰক্ষীৰ লোক আছে, কোনো যি আচলতে অনুৰাগী আছে সেই কোনো অনুৰাগীয়ে ওপৰ মহলত বা হস্পিটেলৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাই। আমি যি স্থানত উপস্থিত আছোঁ সেই স্থানত কাকো আহিবলৈ দিয়া নাই। আচলতে নিৰাপত্তাৰক্ষী সকলো ধৰণৰ মোতায়েন কৰা হৈছে। আৰু এই মুহূৰ্তত আপোনালোকে যি পৰিৱেশ দেখিছে এইসকল হৈছে সংবাদকৰ্মী। আৰু মই ক'ব বিচাৰিম যে যিবোৰ চিকিৎসালয়লৈ অহা বা ৰোগৰ কাৰণত চিকিৎসালয়লৈ অহা যিসকল লোক, সেই লোকসকল ইয়াত থকা দেখিবলৈ পোৱা গৈছে। কিন্তু এই মুহূৰ্তত আপোনাৰ মই তলৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। তলত যিহেতু কিছুসংখ্যক অনুৰাগী আহিছিল, কিন্তু তেওঁলোকক অহা বাধা প্ৰদান কৰিছিল আৰু তাৰ পৰা তেওঁলোকে যোৱা দেখিবলৈ পোৱা গৈছে। আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ নিৰাপত্তাজনিত কাৰণ আৰু নিৰাপত্তাৰ দিশটো সকলোবোৰ দিশ পৰ্যবেক্ষণ কৰিছে। ইয়াৰ লগতে তেওঁলোকৰ যি শিশু আছিলে সেইসকল লোক আৰু এই মুহূৰ্তত যিহেতু দেখিবলৈ পোৱা গৈছে অনুৰাগীসকলক ওপৰলৈ আহিব দিয়া নাই। নিৰাপত্তাৰক্ষীয়ে সম্পূৰ্ণ বেষ্টনী গঢ়ি তুলিছে আৰু তেওঁক চিকিৎসাধীন হৈ আছে এতিয়া জুবিন গাৰ্গ 4ৰ্থ মহলাত। আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে আকৌ সংযুক্ত হৈ শেহতীয়া আপডেটসমূহ ল'বলৈ চেষ্টা কৰিম। হীৰকজ্যোতি মালাকৰ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আয়ুচন্দ্ৰা হাস্পতালৰ পৰা জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে আমাক পৰিৱেশ দেখুৱালে শেহতীয়া। আৰু জুবিন গাৰ্গ এতিয়া 4ৰ্থ মহলাত আয়ুচন্দ্ৰা হাস্পতালৰ, আৰু তাত চিকিৎসাধীন হৈ আছে 20জনীয়া চিকিৎসকৰ দলে তেওঁক চিকিৎসা কৰি থকাৰ খবৰ।